ঠিক 12টামান বজালৈকে মই ঘৰতে আছিলোঁ। মোৰ ঘৰৰ মুখৰ পৰা তেওঁ এজন ল'ৰাক ঘৰত যোৱা নিশা ভাত খোৱাৰ পিছত তেওঁ ঘৰত থ'বলৈ যাওঁতে ঘূৰি আহোঁতে তেওঁক গুৰিয়াই বুকুৰ হাড়দি হাত আৰু মূৰত আঘাত কৰে। হেমন্ত বৰা তেওঁ পুলিচত চাকৰি কৰে। এজন পুলিচ বিষয়াই যদি আমাৰ নিচিনা এজন মানুহক যদি এনেকৈ যদি ক্ষতি কৰে, আমি কি ভৰসাত আমি ঘৰত সুৰক্ষিত থাকিম বুলি ভাবিম। ঘৰৰ ভিতৰতে মৰা নিচিনা, নিজৰ ঘৰৰ ভিতৰত আহি মাৰিছে। সেইটো হেমন্ত বৰাৰ লগত পিউমণি বৰা আছিলে। তেওঁ পিউমণি বৰাৰ জড়িত আছে এই কাহিনীত। আৰু তেওঁ আহিছিল যদিও তেওঁ আমাক কেছটো উঠাই লোৱাৰ ভাবুকি দিছে। আমি কেছটো কোনো কাৰণত উঠাই নলওঁ। মদৰ সুৰা বেপাৰী, তেওঁ অবৈধভাৱে মদৰ ব্যৱসায়ী কৰে। তেওঁ কোনো হেৰি নাই, তেওঁ আগতেও তেনেকুৱা ধৰণৰ গাঁৱত আছে, বেয়া ব্যৱহাৰ, হাই কাজিয়াৰ তেওঁৰ ৰেকৰ্ড আছে। সেইবিলাকৰ লাখ টকা দিয়াৰ কথা কৈছিলে। কোনো ধৰণৰ আমাক পইচা কোনো 10 টকা দিয়া নাই। এতিয়াৰ মুহূৰ্তলৈকে কোনো খবৰো লোৱা নাই আমাক। পুলিচ আছে অন ডিউটিত, তেওঁ ডিউটিৰ অৱস্থাত আছিলে তেওঁ তেতিয়া বোলে। আমি জনামতে বুট জোতাৰে তেওঁ গচকিছে। ইউনিফৰ্মত থাকিব লাগিব, বুট জোতাই যিহেতু গচকিছে, বুট জোতাই গচকাৰ ফলত তেওঁ ডিউটিৰ হেৰিত থাকিব লাগিব। চাৰ্কিট হাউচত ডিউটি কৰে তেওঁ। ঠিক 12টামান বজালৈকে মই ঘৰতে আছিলোঁ। মোৰ ঘৰৰ মুখৰ পৰা তেওঁ এজন ল'ৰাক ঘৰত যোৱা নিশা ভাত খোৱাৰ পিছত তেওঁ ঘৰত থ'বলৈ যাওঁতে ঘূৰি আহোঁতে তেওঁক গুৰিয়াই বুকুৰ হাড়দি হাত আৰু মূৰত আঘাত কৰে। হেমন্ত বৰা তেওঁ পুলিচত চাকৰি কৰে। এজন পুলিচ বিষয়াই যদি আমাৰ নিচিনা এজন মানুহক যদি এনেকৈ যদি ক্ষতি কৰে, আমি কি ভৰসাত আমি ঘৰত সুৰক্ষিত থাকিম বুলি ভাবিম। ঘৰৰ ভিতৰতে মৰা নিচিনা, নিজৰ ঘৰৰ ভিতৰত আহি মাৰিছে। সেইটো হেমন্ত বৰাৰ লগত পিউমণি বৰা আছিলে। তেওঁ পিউমণি বৰাৰ জড়িত আছে এই কাহিনীত। আৰু তেওঁ আহিছিল যদিও তেওঁ আমাক কেছটো উঠাই লোৱাৰ ভাবুকি দিছে। আমি কেছটো কোনো কাৰণত উঠাই নলওঁ। মদৰ সুৰা বেপাৰী, তেওঁ অবৈধভাৱে মদৰ ব্যৱসায়ী কৰে। তেওঁ কোনো হেৰি নাই, তেওঁ আগতেও তেনেকুৱা ধৰণৰ গাঁৱত আছে, বেয়া ব্যৱহাৰ, হাই কাজিয়াৰ তেওঁৰ ৰেকৰ্ড আছে। সেইবিলাকৰ লাখ টকা দিয়াৰ কথা কৈছিলে। কোনো ধৰণৰ আমাক পইচা কোনো 10 টকা দিয়া নাই। এতিয়াৰ মুহূৰ্তলৈকে কোনো খবৰো লোৱা নাই আমাক। পুলিচ আছে অন ডিউটিত, তেওঁ ডিউটিৰ অৱস্থাত আছিলে তেওঁ তেতিয়া বোলে। আমি জনামতে বুট জোতাৰে তেওঁ গচকিছে। ইউনিফৰ্মত থাকিব লাগিব, বুট জোতাই যিহেতু গচকিছে, বুট জোতাই গচকাৰ ফলত তেওঁ ডিউটিৰ হেৰিত থাকিব লাগিব। চাৰ্কিট হাউচত ডিউটি কৰে তেওঁ। ঠিক 12টামান বজালৈকে মই ঘৰতে আছিলোঁ। মোৰ ঘৰৰ মুখৰ পৰা তেওঁ এজন ল'ৰাক ঘৰত যোৱা নিশা ভাত খোৱাৰ পিছত তেওঁ ঘৰত থ'বলৈ যাওঁতে ঘূৰি আহোঁতে তেওঁক গুৰিয়াই বুকুৰ হাড়দি হাত আৰু মূৰত আঘাত কৰে। হেমন্ত বৰা তেওঁ পুলিচত চাকৰি কৰে। এজন পুলিচ বিষয়াই যদি আমাৰ নিচিনা এজন মানুহক যদি এনেকৈ যদি ক্ষতি কৰে, আমি কি ভৰসাত আমি ঘৰত সুৰক্ষিত থাকিম বুলি ভাবিম। ঘৰৰ ভিতৰতে মৰা নিচিনা, নিজৰ ঘৰৰ ভিতৰত আহি মাৰিছে। সেইটো হেমন্ত বৰাৰ লগত পিউমণি বৰা আছিলে। তেওঁ পিউমণি বৰাৰ জড়িত আছে এই কাহিনীত। আৰু তেওঁ আহিছিল যদিও তেওঁ আমাক কেছটো উঠাই লোৱাৰ ভাবুকি দিছে। আমি কেছটো কোনো কাৰণত উঠাই নলওঁ। মদৰ সুৰা বেপাৰী, তেওঁ অবৈধভাৱে মদৰ ব্যৱসায়ী কৰে। তেওঁ কোনো হেৰি নাই, তেওঁ আগতেও তেনেকুৱা ধৰণৰ গাঁৱত আছে, বেয়া ব্যৱহাৰ, হাই কাজিয়াৰ তেওঁৰ ৰেকৰ্ড আছে। সেইবিলাকৰ লাখ টকা দিয়াৰ কথা কৈছিলে। কোনো ধৰণৰ আমাক পইচা কোনো 10 টকা দিয়া নাই। এতিয়াৰ মুহূৰ্তলৈকে কোনো খবৰো লোৱা নাই আমাক। পুলিচ আছে অন ডিউটিত, তেওঁ ডিউটিৰ অৱস্থাত আছিলে তেওঁ তেতিয়া বোলে। আমি জনামতে বুট জোতাৰে তেওঁ গচকিছে। ইউনিফৰ্মত থাকিব লাগিব, বুট জোতাই যিহেতু গচকিছে, বুট জোতাই গচকাৰ ফলত তেওঁ ডিউটিৰ হেৰিত থাকিব লাগিব। চাৰ্কিট হাউচত ডিউটি কৰে তেওঁ।